হৈছে এক উজ্জ্বল ৰঙৰ ৰঙা ঠোঁটযুক্ত আৰ্দ্ৰভূমি চৰাই, যাক অসমীয়া লোককথা আৰু গীত মাতত বহুলভাৱে উল্লেখ কৰা হৈছে। বিশেষকৈ কাম চৰাই ৰঙা ঠোঁট শব্দ বন্ধৰ বাবে জনপ্ৰিয় আৰু ই জলাশয়ৰ কাষে কাষে জাকে জাকে বিচৰণ কৰে। ঐতিহাসিক শিৱসাগৰৰ তলাতল ঘৰৰ সমীপত এতিয়া বহুসংখ্যক কাম চৰাই জাকৰ নান্দনিক পৰিৱেশে বহু দেশী বিদেশী পৰ্যটকক দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। মই বৰ্তমান উপস্থিত আছোঁ ঐতিহাসিক শিৱসাগৰৰ তলাতল ঘৰৰ সমীপত। আজি শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰৰ সমীপত বহুসংখ্যক কাম চৰাই জাকৰ নান্দনিক পৰিৱেশে বিৰাজ কৰিছে আৰু মোৰ সতীৰ্থ মই দীপকক অনুৰোধ জনাইছোঁ মহাজাতি 24 লাইভৰ সমূহ দৰ্শকক ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ। বৰ্তমান সুদূৰ তেজপুৰৰ পৰা মই আজি আহি উপস্থিত হ'লোঁ ঐতিহাসিক শিৱসাগৰৰ তলাতল ঘৰৰ প্ৰাংগণত। আজি তলাতল ঘৰ প্ৰাংগণত গোটেই সমগ্ৰ পৰিৱেশ চাবলৈ আহোঁতে তলাতল ঘৰৰ যি সমীপত এখন পথাৰ আছে, সেই পথাৰতে বহু কাম চৰাই বিচৰণ কৰি থকা দেখা পৰিলক্ষিত হ'ল। মই এই সুযোগতে সমগ্ৰ অসমবাসীক এইটোৱে ক'ব বিচাৰোঁ যে আপোনালোকেও যদি তলাতল ঘৰলৈ আহে, এই সুন্দৰ কাম চৰাইৰ যি বিৰল প্ৰজাতিৰ যি কাম চৰাই সমগ্ৰ পৰিৱেশ আপোনালোকেও দেখিবলৈ পাব।